নমস্কাৰ, আশা কৰিম আপোনালোক সকলো ভালে আছে। বহুত দিনৰ মূৰত এটা মিনি ব্লগ বনাবলৈ গৈ আছোঁ আৰু আশা কৰিম আপোনালোকে ভিডিঅ'টো চাই থাকিব। আৰু এয়া চাওকচোন, বহুত দিনৰ মূৰত একদম ধুনীয়া এটা প্লেচলৈ গৈ আছোঁ। আৰু এয়া চাওকচোন, ৰাস্তাটো কি ধুনীয়া ৰঙা শিমলু ফুলবোৰ ফুলিছে। আচলতে ফাগুন অহাৰ বতৰ নহয়নে? আৰু ৰঙা শিমলু কিন্তু মোৰ খুব প্ৰিয়। আৰু আজি আহিছোঁ তেজপুৰৰ কেন্দুগুৰি বুঢ়া ডাঙৰীয়া থানলৈ। আৰু থানভাগত বাৰ্ষিক অনুষ্ঠানৰ বাবে ইয়াত পাল নামো চলি আছিলে। আৰু এয়া হৈছে থানভাগৰ মুখ্য দুৱাৰ। আৰু মুখ্য দুৱাৰেদি আমি সোমাই গ'লোঁ ভিতৰলৈ। আৰু এয়া চাওকচোন, ৰাস্তাত কি সুন্দৰকৈ তেওঁলোকে সজাই থৈছে। আৰু এই থানভাগলৈ মই প্ৰথমবাৰৰ বাবে আহিছোঁ। আৰু থানভাগত ভক্তপ্ৰাণ ৰাইজৰ সমাগম যথেষ্ট বেছি। আৰু এয়া থানভাগৰ ভিতৰচৰাৰ দৃশ্যাংশ। মই গৈ পোনপ্ৰথমে ধুনীয়াকৈ চাকি এগছ দি ল'লোঁ আৰু ধুনীয়াকৈ সেৱা কৰি ল'লোঁ। আৰু ইয়াতে এজোপা গছ আছে। জনবিশ্বাস মতে বিশ্বাস কৰা হয় যে ইয়াতে যদি কিবা এটা আশা কৰি ৰঙা বা বগা ৰছী বন্ধা হয় তেন্তে মনোবাঞ্ছা পূৰ্ণ হয়। আৰু সেইবাবে ময়ো এডাল ৰছী ধুনীয়াকৈ বান্ধি দিলোঁ। আৰু আচৰিত কথা এইটোৱেই যে থানভাগত 1000তকৈও বেছি ভক্তৰ কাৰণে প্ৰসাদ আৰু ভোগৰ আয়োজন কৰা হৈছিলে। আৰু প্ৰথমে আমি ধুনীয়াকৈ প্ৰসাদ গ্ৰহণ কৰিলোঁ। আৰু এয়া দেখিবলৈ পাইছে, শাৰী শাৰীকৈ সকলো ৰাইজে একেলগে বহি আৰু ৰাইজ গোপিনী সকলোৱে এনেদৰে প্ৰসাদ আৰু ভোগ গ্ৰহণ কৰে। আৰু ইমানখিনি ভক্তপ্ৰাণ ৰাইজে একেলগে এনেদৰে বহি এনেদৰে ভোগ গ্ৰহণ কৰিবলৈ পোৱাটোত নিজকে সৌভাগ্য অনুভৱ হৈছে। আৰু সদৌ শেষত আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিবলৈ নাপাহৰিব। আজিলৈ বাই বাই।